নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি BSFৰ গোটেইখিনি পোষ্টৰে CBT কম্পিউটাৰ বেছড টেষ্ট ছেকেণ্ড ষ্টেপ এক্সামৰ কাৰণে এডমিট কাৰ্ড আহি গ'ল। 2024তে BSF হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল ASI লগতে আৰু কিছুমান পোষ্টৰ অনলাইন এপ্লাই চলিছিলে, যেনেকৈ ইয়াতে আপোনালোকে লিংকবিলাক পাব। LDC মিনিষ্ট্ৰিয়েল ব্ৰাঞ্চৰ ডাইৰেক্ট এণ্ট্ৰি আৰু লগতে আহিছিলে এয়াৰ উইঙৰ পোষ্ট আছিলে, ৱাটাৰ উইং, ইঞ্জিনিয়াৰিং কোড, পাৰামেডিকেল ষ্টাফ, SMT ৱৰ্কশ্বপ, ভেটেনেৰি ষ্টাফ, লাইব্ৰেৰিয়ান, এই গোটেইখিনি পোষ্টৰে বৰ্তমান এডমিট কাৰ্ড আহিলে। ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যিসকলে এইখিনি পোষ্টত এপ্লাই কৰিছিলে তেওঁলোকে খবৰটো পোৱাকৈ আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে, দাদা বাইদেউ আছিলে, ঘৰৰ পৰিয়ালৰ সদস্য, যিকোনো লগৰ যদি কোনোবা চিনাকি আছিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। যিসকল কেণ্ডিডেট এই টেকনিকেল পোষ্টখিনিত পাছ কৰি আছে বা এইখিনি পোষ্টত এপ্লাই কৰি ফিজিকেল পাছ কৰি থৈছে, তেওঁলোকে যিহেতু অকল BSF ইয়াতে লিখা আছে, যিহেতু BSF এক্সাম এডমিট কাৰ্ড লাইভ লিংক অনলি হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল ASI, মানে ইয়াতে কৈছে যে BSF HCM ASIহে বৰ্তমান কিন্তু ইয়াত লিখা আছে। যিসকল মই যোৱাকালিতে চালোঁ, মোৰ লগৰ এজন আছিলে SMT ৱৰ্কশ্বপৰ, তাতে ক্লিক কৰি তাৰ এডমিট কাৰ্ডখন সি ডাউনলোড কৰি চাবলৈ ক'লোঁ, হয় এডমিট কাৰ্ডখন ডাউনলোড হৈছে বেলেগখিনি পোষ্টৰো। আৰু ইমেইলত আপোনালোকৰ মেছেজ আহিব, যিটো এপ্লাই কৰোঁতে দিয়া ইমেইল থাকে বা ফোন নাম্বাৰ যিটো থাকে, তাতো এডমিট কাৰ্ড ডাউনলোড কৰাতে এটা মেছেজ আহি যাব। আপোনালোকে তেনেকৈ যদি গম পাইছে যিসকলে ভাবি আছে যে অনলি হেড কনষ্টেবলৰহে এডমিট কাৰ্ড আহিলে, এনেকুৱা নহয়। আপুনি এইখিনি গোটেইখিনি পোষ্ট LDC, ডাইৰেক্ট এণ্ট্ৰি, এয়াৰ উইং, ৱাটাৰ উইং, ইঞ্জিন ক্ৰুড, ইঞ্জিন কেডাৰ, মেডিকেল ষ্টাফ, SMT ৱৰ্কশ্বপ, ভেটেনেৰি ষ্টাফ, লাইব্ৰেৰিয়ান, এই গোটেইখিনি পোষ্টৰে আপুনি যদি কোনোবা পোষ্টত কোনোবা কেণ্ডিডেট মোৰ লগত জড়িত থকা বা ভিডিঅ'টো শ্বেয়াৰ কৰিলে তেওঁলোকে গম পাব যদি পাছ কৰি থকা কেণ্ডিডেট আছে, ইয়াতে ক্লিক কৰি আপোনালোকৰ এডমিট কাৰ্ডখন আগৰ যিটো ছেইম প্ৰচেছ আছিলে সেইটো হিচাপতে ডাউনলোড কৰিব লাগিব। প্ৰথমতে ৰোল নাম্বাৰটো দিব লাগিব, তাৰপিছতে পাছপৰ্টটো হ'ব, নিজৰ ডেট অফ বাৰ্থটো মাৰিব লাগিব, তাৰপিছতে আকৌ নতুন এটা পাছপৰ্ট দিবলৈ আহিব। সেই পাছপৰ্টটো বনাই ধুনীয়াকৈ বনাই লৈ আকৌ ৰোল নাম্বাৰটো ইয়াত মাৰি সেই পাছপৰ্টটো মাৰি দিলে এডমিট কাৰ্ডখন ওলাই যাব। আৰু যিসকলৰ ৰোল নাম্বাৰ পাহৰি গৈছে কেনেকৈ উলিয়াই ল'ব লাগে বা এইটো হিচাপত পৰা নাই, তেতিয়া ফৰগেট পাছপৰ্ট কৰিব লাগিব। ইয়াতে ৰোল নাম্বাৰটো দি এই কেপচা কোডটো বহাই ফৰগেট ৰেজিষ্ট্ৰেশ্যন কৰি দিলে, ফৰগেট ID পাছপৰ্ট কৰি দিলে মেইলত এটা মেছেজ যাব, সেই মেইলৰ IDটোৰ পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব পাছপৰ্টটো বনাই। আৰু যিসকলে ৰোল নাম্বাৰ বিশেষকৈ পাহৰিছে, এতিয়া আগত মই ভিডিঅ' বনাই থৈছোঁ সেইকেইটা চালেও হ'ব। আৰু বিশেষকৈ BSF কনষ্টেবল ট্ৰেডমেনৰ যিখিনি পোষ্ট আছিলে, কুক, ৱাটাৰ কেয়াৰ, ৱেটাৰ, তাৰপৰা চাফাই আছিলে পোষ্ট, আৰু লগতে বিভিন্ন ইলেক্ট্ৰিচিয়ান, গোটেই পোষ্টখিনি মানে BSF ট্ৰেডমেনৰ, যিহেতু ইয়াত কোনো ধৰণৰ মক টেষ্টৰ লিংক দিয়া নাই, মানে যিখিনি মক টেষ্টৰ লিংক দিছে সেইসকলৰহে বৰ্তমান এডমিট কাৰ্ড আহিছে। আৰু বাকীসকলেও যদি ট্ৰাই কৰি চাব বিচাৰে তেন্তে নিজৰ ট্ৰেডমেনৰ ৰোল নাম্বাৰটো মাৰিব, পাছপৰ্টটো বনাই আপুনি ট্ৰাই কৰি চাব। যদি আহিছে আহি যাব, মোক কমেণ্ট কৰিব, যদি নাই অহা নাই অহা। আৰু ইয়াত যিহেতু কোনো ধৰণৰ মক টেষ্টৰ লিংক এক্টিভ হোৱাই নাই BSF ট্ৰেডমেনৰ, সেইকাৰণে BSF ট্ৰেডমেনৰ বৰ্তমান অহা নাই। মই কৈছোঁ নহয়, এইখিনি এক্সাম কমপ্লিট হোৱাৰ পিছত এই গোটেইখিনি পোষ্টৰ LDC, এয়াৰ উইং, ৱাটাৰ উইং, ইঞ্জিন কেডাৰ, পাৰামেডিকেল ষ্টাফ, SMT ৱৰ্কশ্বপ, ভেটেনেৰি ষ্টাফ, লাইব্ৰেৰিয়ান, এইখিনি কমপ্লিট হোৱাৰ পিছতে মানে 15 to 20 তাৰিখৰ ভিতৰত কমপ্লিট হৈ যাব লাগে, ছেপ্টেম্বৰ মাহৰ 20 তাৰিখৰ ভিতৰত কমপ্লিট হৈ, তাৰপিছতে আমি BSF ট্ৰেডমেনৰ কিবা যদি আপডেট পাওঁ লগালগ মই ভিডিঅ' বনাম। সকলোৱে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই বা ফেচবুকত যদি ফেচবুক পেজত ফ'ল' কৰি যদি লোৱা নাই, ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব, তেতিয়া যিকোনো সময়তে অফিচিয়েলি জাৰি হোৱা ন'টিফিকেশ্যন আহিলে লগালগ মই ভিডিঅ' দিলে তাৰ আপডেটটো পাব। কোনে কিটো পোষ্টত পাছ কৰি আছে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। ধন্যবাদ।